السلام عليكم ورحمة الله وبركاته. الحمد لله رب العالمين والصلاة والسلام على رسول الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم شهر رمضان الذي أنزل فيه القرآن هدى للناس وبينات من الهدى والفرقان. সকলো প্রশংসা মহান আল্লাহ রাব্বুল আলামিনের জন্য। আলহামদুলিল্লাহ। তাৰ পাছত আজি মই কিছু ৰোজাৰ বিধি বিধান সম্পৰ্কে ক'বলৈ ওলাইছোঁ। ৰোজাৰ বিধি বিধান সম্পৰ্কে ৱাজিব আৰু মুস্তাহাব কি? ৱাজিব হৈছে বাধ্যতামূলক। ৰোজাদাৰ ব্যক্তিয়ে ৱাজিব ইবাদতসমূহ পালন কৰাটো বাধ্যতামূলক। সেয়া মৌখিক ইবাদত হওক বা কৰ্মগত। ইয়াৰে মুখ্য ইবাদত হৈছে 5 ওয়াক্ত নামাজ সময়মতে আদায় কৰা। ৰোজাদাৰ ব্যক্তিয়ে সকলো প্ৰকাৰ হাৰাম কথা আৰু কৰ্মৰ পৰা বিৰত থকাটো বাধ্যতামূলক। উদাহৰণস্বৰূপে মিছা কথা কোৱা, গালি পাৰা, গিবত বা আনৰ সমালোচনা কৰা, চুগলখড়ি বা খলুৱাগিৰি কৰা তথা ইজনৰ কথা সিজনক লগাই ফুৰা স্বভাৱ আদি পৰিহাৰ কৰা অনিবাৰ্য। অতিৰঞ্জন, সীমালংঘন, বেয়া তথা অশ্লীল ভাষাৰ পৰা জিভাক সুৰক্ষিত ৰখা। লগতে মানুহৰ সৈতে মূৰ্খামি আচৰণ পৰিহাৰ কৰা অনিবাৰ্য। মুস্তাহাব হৈছে পছন্দনীয়। নিয়মিত চাহৰি খোৱা, কাৰণ চাহৰিত বৰকত আছে। পলমকৈ তথা শেষ পৰ্যায়ত খোৱাটো উত্তম। ৰোজাদাৰ ব্যক্তিয়ে জিকিৰ আজকাৰ কৰা, নফল ইবাদত কৰা, কোৰআন তেলাৱাত কৰা, পৰোপকাৰ কৰা আদি হৈছে তেওঁৰ বাবে মুস্তাহাব তথা পছন্দনীয় আমল। বেছি বেছি মিছৱাক কৰা। অৱশেষত দোৱা ও প্ৰাৰ্থনা যে আমি সকলোৱে ৰোজাৰ বিধি বিধান মানি চলিবলৈ আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। হে আল্লাহ, আমাৰ এই ৰমজান মাহত বেছি বেছি আমি সকলোকে মিলি আল্লাহৰ ইবাদত বেছি বেছি কৰিবৰ কাৰণে আমাক তৌফিক দান দিয়া, তৌফিক নচিব কৰা, যাতে আমি ভালকৈ কোৰআন আৰু হাদিছ ওপৰত আমল কৰিব পাৰোঁ। অসীম দয়ালু করুণাময় আল্লাহৰ নামত আমি ইমানতে শেষ কৰিলোঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ।